নমস্কাৰ মই অপৰ্ণা দৰ্শিল মই তে উপস্থিত আছো শুৱালকুছিৰ মহাপ্ৰভু ত্ৰিকাল মন্দিৰত য'ত অনুষ্ঠিত হৈ আছে ৰূপালী জয়ন্তী বৰ্ষ তো আহক আমি ইয়াৰ কমিটিৰ বিষয়ববীয়াসকলৰ আলোচনা কৰি সবিশেষ জানি লওঁ নমস্কাৰ নমস্কাৰৰ ফালৰ পৰা সেৱা জনাইছো প্ৰথমতে জনাই লওক যে আজিৰ প্ৰগ্ৰাম কি আছে আজি প্ৰগ্ৰাম বৰ্তমানটো আমাৰ চলি গ'ল ৰাতিপুৱা শোভাযাত্ৰা এটা গ'ল হয় হয় ফ্লেগ হোষ্টিং গ'ল আচ্ছা আচ্ছা ফ্লেগ হোষ্টিং মানে ফ্লেগ হোষ্টিং 25 বছৰীয়া কাৰণে 25 খন কোনে কোনে কৰিছে মানে আমাৰ ইয়াৰে জ্যেষ্ঠ মানুহ কেইজনমান আমি বাছি লৈছো হয় হয় তেখেতসকলক মাতি অনা গৈছে আনি কিনে ইয়াতে ফ্লেগ হোষ্টিং কৰি পঠিয়া গৈছে হয় হয় আমাৰ জ্যেষ্ঠজন সন্মানীয় একদম ৰাষ্ট্ৰদল নিবাসী দয়াৰাম বৈশ্য মানে ৰাতিপুৱা গৈছে ফ্লেগ হোষ্টিং তাৰ পিছত শোভাযাত্ৰা গৈছে হয় শোভাযাত্ৰা রাইজের উপস্থিতি আমি সরকারে কামনা করিল হয় তাৰ পিছত এতিয়া বৰ্তমান আমি দুপৰীয়া ভোগ খোৱালো সকলো ৰাজহুৱা ভোগ মানে যিখিনি ধৰক ধৰ্মপ্ৰাণ ৰাইজ প্ৰশাসনত গৈছে তেওঁলোকৰ কাৰণে আৰু নোযোৱা বুলি কথা নাই মানে যিসকল আহিছে তেওঁলোকৰ মানে ইনক্লুড এক্সক্লুড গোটেইখিনি নহয় কিমানখিনি মানুহ আপোনালোকে আয়োজন কৰিছে আমি প্ৰায় 1000-2000 কৰা গৈছে আমাৰ আমি মানে সেইখিনি মানে হৈছেও আমি যিখিনি বিচাৰিছিলো আচ্ছা আচ্ছা হয় হয় ঠিক আছে আৰু আজি আৰু পৰৱৰ্তী অনুষ্ঠান আৰু মানে বিশেষ আছে মানে আমি গধূলি আছে নাগাল নামাজি স্মিতা ৰাজবংশী আৰু কৰিশ্মা নাথৰ আচ্ছা গধূলি হয় আজি হ'ব আৰু ইয়াৰ পিছত আৰু কেদিনীয়া প্ৰগ্ৰাম ৰাখিছে এবাৰ 3 দিনীয়া প্ৰগ্ৰাম 3 দিনীয়া না অহাকালি আকৌ কি হ'ব কালি আমাৰ এনে মানে নৱগ্ৰহ প্ৰজ্বলন ধ্বনি প্ৰজ্বলন এইবিলাক হৈ গ'ল মানে গধূলি আকৌ মানে 7টা মান বজাৰ পৰা যাত্ৰা বিনয় মুখকুচি মানে নলবাৰী নাটক হ'ব মিনি থিয়েটাৰ বুলি যে কয় সেইখন আৰম্ভ হ'ব আৰু মানে নেক্সট আমাৰ 26 তাৰিখ আহিল শিৱৰাত্ৰি হ'লে সেইদিনাখন স্পেচিয়েল প্ৰগ্ৰাম কি হ'ব সেইদিনাখন স্পেচিয়েল প্ৰগ্ৰাম মানে দীপক বাবাই মহাৰুদ্ৰ সেইদিনাখন মানে শিৱৰাত্ৰিৰ মহাৰুদ্ৰ যজ্ঞ হ'ব কেইটাৰ পৰা হ'ব এটো আবেলি 3টা বজাৰ পৰা হ'ব আচ্ছা মই দৰ্শকসকলক যিমানখিনি পাৰে আপোনালোকক দেখাবলৈ চেষ্টা কৰিম বহুত বহুত ধন্যবাদ নমস্কাৰ